2024 এটা আসাম টেপ ঘৰ বনালে কিমান টকা খৰচ আহিব আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি ধুনীয়াকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰক তেনেহ'লে আপোনালোকে ধুনীয়াকৈ বুজি পাব যে 2024 আসাম টেপ ঘৰ বনালে কিমান টকা খৰচ আহে। हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिবলৈ হ'ব এটা আসাম টেপ ঘৰ বনালে কিমান টকা খৰচ আহে, ইয়াত কিমান ইটা বালি গিটি কিমান লাগিব আপোনালোকে ধুনীয়াকৈ বুজি পাব এই ভিডিঅ' চালে। আৰু এটা আসাম টেপ ঘৰ বনালে পিন আপোনালোকে কিমান ওপৰত দিব লাগে কিমান ওখ দিব লাগে মাটিৰ পৰা আমি আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আৰু ঘৰৰ ভিতৰত বাথৰুমটো কেনেকৈ দিব লাগে কোনটো ৰুমৰ পৰা দিলে ভাল হ'ব আপোনালোকে ধুনীয়াকৈ বুজি পাব এই ভিডিঅ' চালে। আৰু ভিডিঅ'টো যদি আপুনি নতুনকৈ চাই আছে চেনেলটা সাবস্ক্রাইব করে দিব আর বেল আইকন বজাই দিব আর কমেন্ট করে মোক জানাব যে ভিডিওটো কেনেকুৱা হল। ব্লগ ভিডিওটো আৰম্ভ কৰো। এটো হল আমাৰ ফ্ৰন্টৰ ভিউ। সন্মুখত দেখিবলৈ পাইছে যে দুটা সাইডত দুটা খিৰকি লগোৱা আছে তিনি পাল্লাকে, মাজত এটা ডৰ আছে আৰু দুটা পুশ ডালা আছে। ইয়াৰ আমাৰ এটা বক্স হ'ব। বক্স হলে ঘৰটো ধুনীয়া লাগিব। আৰু এফালে আছে আমাৰ দুটা খিৰকি। আমি এতিয়া আসাম টেপ ঘৰত বিডিটো কিমান ওখ দিব লাগে আমি কৈ আছোঁ। আসাম টেপ ঘৰ বনালে আপোনালোকে সদায় বিডিটো মাটিৰ পৰা 3 ফুট দিব। 3 ফুট ওখ দিলে আপোনাৰ ঘৰটো ধৰক 10 বছৰ পিছতো আপোনাৰ ঘৰটো তলত নাযায়। সবক আপোনাৰ সন্মুখত যেটো বাট আছে বাটটো ওখ কৰি দিছে আপোনাৰ ঘৰটো তল হৈ গৈছে। সেইকাৰণে আপোনাৰ ঘৰ সদায় 3 ফুট ওখ দিব, তেনেহ'লে আপোনাৰ ঘৰটো 10 বছৰ পিছত সেই ঘৰটো তলত যাব। আৰু যদি 2 ফুট দি দিয়ে 1 ফুট দি দিয়ে তেনেহ'লে 1 বছৰ পিছত আপোনাৰ ঘৰটো তলফালে গুচি যাব বা চাপৰ দেখাব। এতিয়া আমি ভিতৰত সোমালো। এইটো হ'ল আমাৰ হল ৰুম। সন্মুখত আমাৰ ঘৰত দুটা বেডৰুম আছে। হল ৰুমৰ পৰা দুটা ৰুমত যাব পাৰিব আপুনি, গোটেইকেইটা ৰুমত যাব পাৰিব। দুটা খিৰকি লগোৱা আছে হল ৰুমৰ সন্মুখত। এইটো বাহিৰত যোৱা। এইটো হ'ল আমাৰ কিচেন ৰুম। কিচেন ৰুম ডাঙৰ আছে। এইটো হ'ল আমাৰ বাথৰুম। ইয়াত হ'ব আপোনাৰ ইণ্ডিয়ান টয়লেট হ'ব। ইয়াত আমাৰ ইণ্ডিয়ান টয়লেট বহিব আৰু এইটো ৰুমত আমাৰ শাৱাৰ বহিব। এতিয়া আমি বেডৰুমত যাম। বেডৰুমটো কেনেকুৱা আছে। এটা এটা বেডৰুম, এটা খিৰকি লগোৱা আছে, এটা বেডৰুম। এতিয়া আৰু এটা বেডৰুমত যাম। এফালে আছে এটা সন্মুখত বেডৰুম। এই বেডৰুমৰ পৰা আপোনালোকে সন্মুখত দেখিবলৈ পাব ঘৰৰ সন্মুখৰ পৰা। এইটো হ'ল বেডৰুম। এতিয়া কম এইটো ঘৰ বনাওঁতে কিমান টকা এতিয়ালৈকে খৰচ হ'ল। এতিয়া আমাৰ লিংটাৰলৈকে হ'ল। লিংটাৰ ওপৰত গাঁথনি আৰম্ভ হৈ আছে। আপোনালোকে যদি এনেকুৱা কম খৰচত যদি এটা আসাম টেপ ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে আপোনালোকে মাজৰ পাৰিশ্যনকেইটা আপোনালোকে সদায় 3 ইঞ্চি মাৰি দিব। 3 ইঞ্চি মাৰি দিলে আপোনাৰ ধৰক এটা ৰুমত যদি 2000 ইটা যায় তেনেহ'লে আপোনাৰ 3 ইঞ্চি মাৰিলে আপোনাৰ 500 ইটা আপোনাৰ বাচি যাব। 500 ইটা বাচি গ'লে সেইকেইটা আপোনালোকে চিমেণ্ট কিনিব পাৰিব। তাক 3 ইঞ্চি গাঁথনি বেয়া নহয়, প্লাষ্টাৰ কৰি দিলে আপোনাৰ ঠিক হৈ যাব। প্লাষ্টাৰ কৰাৰ পিছত আপোনালোকে ধৰিব নোৱাৰিব যে এইটো 5 ইঞ্চি আছে নে 3 ইঞ্চি আছে। মাজৰকেইটা আপোনালোকে 3 ইঞ্চি মাৰিব পাৰে। 3 ইঞ্চি কামটো বেয়া নহয়, অলপ চিমেণ্ট বেছিকৈ দিব তেনেহ'লে ঠিক হৈ যাব। এইফালে আছে আমাৰ বাথৰুম। বাথৰুমটো চাওক, এটাচ বাথৰুম। ইয়াত বহিব আপোনাৰ ইণ্ডিয়ান টয়লেট। ইয়াত আমাৰ শাৱাৰ বহিব। এটা আছে আমাৰ কিচেন ৰুম। এটা আমার কিচেন রুম। এবেলা আছে আমার একটা বেডরুম। বেডরুম আছে দুটা। এটা একটা বেডরুম। এটা আমার হল রুম।
ফলটো চাওক কিমান ডাঙৰ। এইটো হ'ল ঘৰটোৰ সন্মুখৰ পৰা ভিউ। সন্মুখত ইয়াত এটা বক্স হ'ব, পোষ্ট আমাৰ বনোৱা হৈছে। ইয়াত এটা বক্স হ'ব, বক্স হ'লে আমি আৰু এটা ভিডিঅ' বনাম যে ঘৰটো দেখাত কেনেকুৱা লাগিছে। দুফালে আমাৰ এইটো ঘৰত আমাৰ 6টা ৰুম আছে। সন্মুখত এটা বক্স বনাব, এইটো বনোৱা হোৱা নাই। বনোৱা হ'লে কমপ্লিট হ'লে আমি আকৌ আৰু এটা ভিডিঅ' আপলোড কৰি দিম। এইটো ঘৰত আমাৰ কিমান টকা খৰচ হ'ল এতিয়া আমি ক'ম। আমাৰ ইটা কৈছে 6,000। 6,000 ইটা কৈছে এতিয়ালৈকে, আৰু ধৰক 3,000 মান যাব। ঘৰটো অলপ ডাঙৰ আছে। আৰু আমাৰ 5 কুইণ্টেল ৰড গৈছে, বালি গৈছে আপোনাৰ 8 cm, আৰু গিটি গৈছে আপোনাৰ 6 cm। আৰু 6,000 ইটা আমাৰ গাঁথনি কৰোঁতে 5 ইঞ্চি গাঁথনি কৰোঁতে আমাৰ 30 বেগ চিমেণ্ট গৈছে। আৰু ধৰক ডালাই আৰু যিমান পোষ্ট দি গৈছে আপোনাৰ পোষ্ট লিংটাৰ, এইবিলাক লিংটাৰ হওক গোটেইখিনিত আমাৰ আৰু 30 বেগ চিমেণ্ট গৈছে। টোটেল আমাৰ 60 বেগ চিমেণ্ট গৈছে এইটো ঘৰত। আৰু 6,000 ইটা গৈছে, 5 কুইণ্টেল আমাৰ ৰড গৈছে। আমাৰ এতিয়া লিংটাৰলৈকে কাম কৰোঁতে আমাৰ টোটেল খৰচ হ'ল 2.5 লাখ টকা। আমাৰ ইটা, বালি, চিমেণ্ট, গিটি, ৰড আৰু দৰ্জা চৌকাঠবিলাক লগাওঁতে আমাৰ এতিয়ালৈকে 2.5 লাখ টকা আমাৰ টোটেল খৰচ হ'ল। ঘৰটো চাই কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিব, আৰু ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত থেংক ইউ।